ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব ভক্তিবাদ আন্দোলনৰ অন্যতম প্ৰধান সন্ত কোন আছিল? ভক্তিবাদ আন্দোলনৰ প্ৰধান সন্ত কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি কবিৰ। কবিৰ আছিল ভক্তিবাদ আন্দোলনৰ প্ৰধান সন্ত। নেক্সট কুৱেশ্যন, ৰামচৰিত মানস গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ৰামচৰিত মানস এই গ্ৰন্থখন কোনে ৰচনা কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি তুলসী দাস। তুলসী দাসে ৰামচৰিত মানস পুথিখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, কোনসকলে পোনপ্ৰথমে ভক্তিবাদৰ প্ৰচাৰ কৰিছিল? কোন লোকসকলে ফাৰ্ষ্ট টাইম ভক্তিবাদৰ প্ৰচাৰ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ আলবাৰ। দাক্ষিণাত্যৰ আলবাৰ সকলে প্ৰথম ভক্তিবাদৰ প্ৰচাৰ কৰিছিল। নেক্সট কুৱেশ্যন, চুফীবাদ কোন ধৰ্মৰ লগত জড়িত? চুফীবাদ কোনটো ধৰ্মৰ লগত জড়িত বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি মুছলমান। চুফীবাদ মুছলমান ধৰ্মৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, অসমত ভক্তি আন্দোলনৰ জনক কোন আছিল? অসমত ভক্তি আন্দোলনৰ জনক কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল অসমত ভক্তি আন্দোলনৰ জনক। নেক্সট কুৱেশ্যন, মহাপুৰুষ শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল? মহাপুৰুষ শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1449 খ্ৰীষ্টাব্দত। 1449 খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন, মহাপুৰুষ শংকৰদেৱৰ জন্ম ক'ত হৈছিল? মহাপুৰুষ শংকৰদেৱৰ জন্ম কোন ঠাইত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি বৰদোৱা। বৰ্তমান নগাঁও জিলাৰ বৰদোৱাত মহাপুৰুষ শংকৰদেৱৰ জন্ম 1449 খ্ৰীষ্টাব্দত হৈছিল। নেক্সট কুৱেশ্যন, মহাপুৰুষ শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? মহাপুৰুষ শংকৰদেৱৰ পিতৃ কোন আছিল বুলি সুধিছে। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ কুসুম্বৰ ভূঞা। কুসুম্বৰ ভূঞা আছিল মহাপুৰুষ শংকৰদেৱৰ পিতৃ আৰু মাতৃ আছিল সত্য সন্ধ্যা। নেক্সট কুৱেশ্যন, শংকৰদেৱে প্ৰতিষ্ঠা কৰা ধৰ্মটোৰ নাম কি আছিল? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা ধৰ্মটোৰ নাম কি আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি একশৰণ নাম ধৰ্ম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, দোহাৰ বাবে কোন ভক্তি সন্ত বিখ্যাত? দোহাৰ বাবে কোনজন ভক্তিবাদৰ সন্ত বিখ্যাত আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি কবিৰ। দোহাৰ বাবে কবিৰ বিখ্যাত আছিল। নেক্সট কুৱেশ্যন, এক ওংকাৰ বাণী কোনে প্ৰচাৰ কৰিছিল? কোনজন গুৰুৱে এক ওংকাৰ বাণী প্ৰদান কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি গুৰু নানক। গুৰু নানকে এক ওংকাৰ বাণী প্ৰচাৰ কৰিছিল। নেক্সট কুৱেশ্যন, শিখ ধৰ্মৰ প্ৰতিষ্ঠাতা কোন আছিল? শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি গুৰু নানক। গুৰু নানক আছিল শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন, অসমত নামঘৰ আৰু সত্ৰ প্ৰতিষ্ঠা কোনে কৰিছিল? অসমত কোনে নামঘৰ আৰু সত্ৰ প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত নামঘৰ আৰু সত্ৰ প্ৰতিষ্ঠা কৰিছিল। অসমৰ প্ৰথমখন সত্ৰ ক'ত প্ৰতিষ্ঠা হৈছিল? যদি জানে তেতিয়াহ'লে কমেণ্টত জনাই যাব। ইয়াৰ উপৰিও আপোনালোকে সত্ৰৰ বিষয়ে যদি অধিক জানিব বিচাৰে, সত্ৰৰ ওপৰত আলোচনাৰে আমাৰ এটি সম্পূৰ্ণ ভিডিঅ' আছে। সেই ভিডিঅ'টো আমি ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা গৈও সেই ভিডিঅ'টো চাই আপোনালোকে সত্ৰৰ বিষয়ে বহুত তথ্য জানি ল'ব পাৰিব। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ প্ৰধান শিষ্য কোন আছিল? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি মাধৱদেৱ। মাধৱদেৱ আছিল শংকৰদেৱৰ প্ৰধান শিষ্য। নেক্সট কুৱেশ্যন, গীত গোবিন্দ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? গীত গোবিন্দ গ্ৰন্থখন
কোনে ৰচনা কৰিছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ এ জয়দেৱ জয়দেৱে গীত গোবিন্দ গ্ৰন্থখন ৰচনা কৰিছিল নেক্সট কোৱেশ্চন কবিৰৰ বাণীসমূহ কোন গ্ৰন্থত সংকলিত আছে কবিৰৰ বাণীসমূহ কোনখন গ্ৰন্থত সংকলিত আছে বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ এ বীজক কবিৰৰ বাণীসমূহ বীজক নামৰ গ্ৰন্থখনত সংকলিত আছে নেক্সট কোৱেশ্চন ভাৰতত সুফিবাদৰ বিস্তাৰত কোন সুফি সন্তৰ বিশেষ অৱদান আছে ভাৰতত সুফিবাদৰ বিস্তাৰত কোনগৰাকী সুফি সন্তৰ বিশেষ অৱদান আছে বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি খ্বাজা মঈনুদ্দিন চিস্তি ভাৰতত সুফিবাদৰ বিস্তাৰৰ বাবে খ্বাজা মঈনুদ্দিন চিস্তিৰ বিশেষ অৱদান আছে নেক্সট কোৱেশ্চন খ্বাজা মঈনুদ্দিন চিস্তিৰ দৰগাহ ক'ত অৱস্থিত খ্বাজা মঈনুদ্দিন চিস্তিৰ দৰগাহ ক'ত আছে বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি আজমেৰ আজমেৰত মঈনুদ্দিন চিস্তিৰ দৰগাহ আছে নেক্সট কোৱেশ্চন সুফিসকলৰ বাসস্থান বা আধ্যাত্মিক কেন্দ্ৰক কি বুলি কোৱা হয় সুফিসকলৰ আধ্যাত্মিক কেন্দ্ৰক কি বুলি কোৱা হয় বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি খানকা সুফিসকলৰ আধ্যাত্মিক কেন্দ্ৰক খানকা বুলি জনা যায় নেক্সট কোৱেশ্চন দিল্লীৰ সুফি সন্ত হিচাপে কোন বিখ্যাত দিল্লীৰ সুফি সন্ত হিচাপে কাক জনা যায় ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি নিজামুদ্দিন আউলিয়া নিজামুদ্দিন আউলিয়াক দিল্লীৰ সুফি সন্ত হিচাপে জনা যায় নেক্সট কোৱেশ্চন সুফিবাদৰ অনুগামীসকলক কি বুলি কোৱা হয় সুফিবাদক ফলো কৰা লোকসকলক কি বুলি কোৱা হয় ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি সুফি সুফিবাদৰ অনুগামীসকলক সুফি বুলি জনা যায় এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ছ'চিয়েল সায়েন্সৰ ক্লাছ 7ৰ যি সিৰিজ চলি আছিল এই সিৰিজৰ 22 নম্বৰ ভিডিঅ'টোত আমি মুঠ 21টা MCQ আলোচনা কৰিলো ইয়াৰে যদি কিবা ভুল হয় তেতিয়াহ'লে সেইবোৰটো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব ইয়াৰ পিছত আজিৰ আমাৰ কোৱেশ্চনটো হ'ব কোনজন ভাৰতীয় নেতাৰ প্ৰচেষ্টাত কলকাতাত হিন্দু কলেজ স্থাপন হৈছিল কোনজন ভাৰতীয় নেতাৰ প্ৰচেষ্টাত কলকাতাত হিন্দু কলেজ স্থাপন হৈছিল বুলি সুধিছে ইয়াৰে 4টা অপচন দিয়া আছে অপচনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনসাৰটো কমেণ্টত জনাব আৰু নহ'লে ইয়াৰ এনসাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা গৈও ইয়াৰ এনসাৰটো আপোনালোকে জানি ল'ব পাৰিব যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জয় আই অসম